ৰাতিপুৱা 7টামান বজাত বান্দিয়া চকত মাটি কৰি পেলোৱা ট্ৰেক্টৰ এখনে 18 বছৰ ল'ৰা এজনক মাৰে। আমি বিভিন্ন সময়ত প্ৰশাসনক কৈ আহিছিলোঁ, যদিও প্ৰশাসনে ইয়াৰ 20 বছৰ লোৱাৰ পিছতো কিন্তু কিছুমান ট্ৰেক্টৰৰ মালিকে চুৰি কৰি গাড়ীবিলাক এনেকৈ চলায়। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি, কোনো ধৰণৰ লাইচেঞ্চবিহীন সৰু সৰু ল'ৰাবিলাকক গাড়ী চলোৱাৰ দায়িত্ব দিয়াৰ কাৰণে আজি এই ঘটনাটো ঘটিছে। এই গাড়ীৰ লাইচেঞ্চ আছে কি নাই? এইটো গাড়ীৰ লাইচেঞ্চ আছে নে নাই আমাৰ সন্দেহ আছে। বিগত দিনত আমাৰ বান্দিয়া অঞ্চলত বহুকেইটা ঘটনা এনেকুৱা সংঘটিত হৈছে। নাম কি ল'ৰাজনৰ? আব্দুল্লাহ। ক'ত গৈ আছিল নো? ল'ৰাটো ইয়াতে আহিছিলে, চকত আহিছিলে। এই ঘৰৰ পৰা তাৰ মাহীয়েকৰ ঘৰত যাব ওলাওঁতে ট্ৰেক্টৰখন নিয়ন্ত্ৰণবিহীন হৈ তাৰ ওপৰতে উঠাই দিয়ে আৰু থিতাতে মৃত্যু হৈ যায়। চালকজন ক'ত আছে এতিয়া? চালকজন পাওয়া যায়।